ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ দলটো প্ৰকৃততে এখন যুৱন্ত নাও হৈ পৰিছে। মই আগতে কৈছিলোঁ 3 বছৰ আগতে যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ গৈ আছিলোঁ কংগ্ৰেছ দল ত্যাগ কৰি। কংগ্ৰেছ দলটো ভাল হোৱাৰ কাৰণে ৰাহুল গান্ধীলৈ চিঠি লিখা, ৰাহুল গান্ধীক পৰামৰ্শ দিয়া, গুৱাহাটীলৈ আহোঁতে, কেতিয়াবা অৰুণাচল নাগালেণ্ডলৈ যাওঁতে, যোৰহাটৰ বিমানবন্দৰত সাক্ষাৎ কৰোঁতে তেখেতক চিঠি লিখিবলৈ দিয়া, প্ৰায় চাগে 10বাৰমান চিঠি লিখি পেলাই তেখেতক দিয়া হৈছে কিছু পৰামৰ্শমূলক কংগ্ৰেছ দলটো ভাল কৰাৰ দৰে। কিন্তু ৰাহুল গান্ধীৰ কাৰো কথা নুশুনে। ৰাহুল গান্ধীৰ কেৱল নিজৰ কথা শুনে আৰু 2-এজন তেওঁ শুৱে পাই থকা লোক আছে, তেওঁলোকৰ কথা শুনে। আৰু যাৰ লৈ পেলাই আজি সকলোৱে ভাৰতবৰ্ষৰ লগতে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে যে বিভিন্ন সময়ত বিভিন্নজনে পৰামৰ্শ দিয়াৰ পিছতো স্বয়ং বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যেতিয়া সাক্ষাৎ কৰিবলৈ গৈছিল তেতিয়া তেওঁ কিছু পৰামৰ্শ দিছিল। কিন্তু আজি এই কংগ্ৰেছ দলটো একেবাৰে নিক্ষেপ হ'বলৈ গৈ আছে, কাৰণ ইয়াত কোনো নিয়ম, ইয়াত কোনো সভ্যতা, কংগ্ৰেছ দলটোৰ কিবা জ্যেষ্ঠজনৰ প্ৰতি সন্মান বা দলীয় কাৰ্যকৰ্তাৰ প্ৰতি সন্মান, এইবোৰ একো নাই ইয়াত। অকল গান্ধী আৰু সেই গান্ধী পৰিয়ালৰ মতে গোটেইখিনি হ'ব লাগে, যাক লৈ আজি গোটেই বিক্ষোভ সমগ্ৰ দেশতে হওক বা আমাৰ অসম ৰাজ্যতো ইতিমধ্যে ৰাইজে দেখা পাইছে। আৰু শেহতীয়াকৈ কোনোদিনে দেখি নোপোৱা এটা দৃশ্য যে কংগ্ৰেছৰ এজনকৈ বিধায়ক মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই আজি যেতিয়া কংগ্ৰেছ দল এৰাৰ একমুখে ক'ব পাৰি এটা পৰিৱেশ সৃষ্টি হৈছে, সেই সময়ত ভূপেন বৰাই কিবা ৱাৰ ৰুম বনাইছে। ৱাৰ ৰুম বনাই তেওঁৰ নিজৰে কোনো ঠিকনা নাই, তেওঁৰ নিজৰে কোনো অস্তিত্ব নাই, তেওঁৰ নিজৰে কিবা স্থিতি নাই, তেওঁ নিজে নিজৰ সমষ্টি জিকিব পাৰিব নাই। প্ৰথমতে তাৰ এটা ৱাৰ ৰুম বনাই দিয়ক। মোৰ এইটো পৰামৰ্শ প্ৰাক্তন কংগ্ৰেছী হিচাপে যে তেওঁ নিজৰ সমষ্টিৰ কাৰণে এটা ৱাৰ ৰুম প্ৰথমতে বনাওক, তাৰপিছত 126টা সমষ্টিৰ কাৰণে এই ৰাজীৱ ভৱনৰ যি ৱাৰ ৰুম বনাইছে তাৰ কথা চিন্তা কৰক। LP কথাটো নক'লে অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি